আজি এটা ঐতিহাসিক দিন জুবিন গাৰ্গৰ 53তম জন্মদিবস 52তমলৈকে জুবিন গাৰ্গৰ জন্মদিবস জুবিন সহ জন্মদিবস জুবিনবিহীন জন্মদিবস প্ৰথম আৰু এই জন্মদিবস অসমৰ জুবিনৰ অনুৰাগী বা যিবিলাক অসম প্ৰেমী মানুহ সকলোৱে এই জন্মদিনটো উদযাপন কৰিছে দুখৰ মাজৰে জুবিনৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে জুবিনক জীয়াই ৰাখিবৰ কাৰণে আজি দিনটো সংকল্প লৈছে গতিকে আজি আমিও ভৰলী পৰিয়া কন্যাকা এই বহুমুখী পামে এইকাৰণেই জুবিন গাৰ্গক আমি স্মৃতি যুগমীয়া কৰি ৰাখিব বিচাৰিছোঁ আমাৰ মাজত ৰাখিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ স্মৃতি এই ভৰলী পৰিয়া কন্যাকা বহুমুখী পামত আছে তেওঁ পিয়াৰ প্ৰিয় চিনেমা মুনীন বৰুৱা পৰিচালিত প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া হয়তো আছিলে ইয়াতে শ্বুটিং হৈছিল এই চিনেমা জুবিন গাৰ্গে পৰিয়ালসহ ইয়াত আছিল আৰু কন্যাকা পৰিয়ালৰ লগত সেই সময়ত ঘনিষ্ঠ বা বিভিন্ন সময়ত তাৰপিছতো ইয়ালৈ আহিছে গতিকে জুবিন গাৰ্গৰ প্ৰতি এটা আন্তৰিকতা আছে আৰু মোৰো আছে আৰু সেইকাৰণে আজি এই দিনটোত আমি ভৰলী পৰিয়া কন্যাকা বহুমুখী পামতো তেওঁ স্মৃতি ৰাখিবৰ কাৰণে নাহৰ যিহেতু তেওঁ প্ৰিয় আমি 100 এজোপা নাহৰ গছৰে জুবিন উদ্যান আজি আমি ইয়াত আৰম্ভ কৰিছোঁ আৰু আমাৰ সপোন আছে সুন্দৰকৈ জুবিন উদ্যান আমি নিৰ্মাণ কৰিম তেওঁ আবক্ষ মূৰ্তি আমি নিৰ্মাণ কৰিম আৰু ইয়াত তেওঁ যিহেতু প্ৰকৃতিপ্ৰেমী আছিল এই উদ্যানখনত চৰাই চিৰিকটি সকলো আমি কেনেকৈ ৰাখিব পাৰিম পৰিকল্পনা কৰিছোঁ এক দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰকৃতিপ্ৰেমী জুবিন কণ্ঠশিল্পী জুবিন জাতীয় প্ৰেমী জুবিন গতিকে অসমৰ সম্পদ অসমৰ মানুহৰ হিয়াৰ আমত আমাৰ সকলোৰে হৃদয়ত আছে গতিকে তেওঁৰ জন্মদিনটো 53তম জন্মদিনটো জুবিনবিহীন প্ৰথম জন্মদিনটোত আমি ভৰলী পৰিয়া কন্যাকা বহুমুখী পামে অৰণ্য মানৱ যিজনে প্ৰকৃতিৰ প্ৰেমত পৰি বিশ্ববিখ্যাত হৈছে যিজনে এখন অৰণ্য সৃষ্টি কৰিছে পদ্মশ্ৰী সন্মানৰে সন্মানিত হৈছে এইগৰাকীৰ হাতেৰে আমি আজি জুবিন গাৰ্গৰ উদ্যানখনৰ আৰম্ভ কৰিছোঁ গতিকে আমি আশা কৰিছোঁ সুন্দৰ এখন উদ্যান আমি নিৰ্মাণ কৰিম জুবিনৰ স্মৃতি আমি যুগমীয়া কৰিম আৰু জুবিনক আমি কাম কাজৰ মাজেৰে জীয়াই ৰাখিম তেওঁৰ সৃষ্টিৰাজিক আমি নতুন প্ৰজন্মৰ মাজলৈ লৈ গৈ তেওঁৰ যিটো জাতীয় প্ৰেম বা কৰ্মসংস্কৃতিৰ যিটো চিন্তা যিখিনি কাম কাজ তেওঁ কৰি দেখুৱাইছিলে সেইখিনিৰ জৰিয়তেও আমাৰ নিজৰ কৰ্তব্য পালন কৰি আমি কেৱল জুবিনৰ দুখত দুখী হৈয়ে থাকিব বিচৰা নাই প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তব্য পালন কৰি এইখন অসমক আমি দেশৰ ভিতৰতে শ্ৰেষ্ঠ কৰিবৰ কাৰণে বা আমাৰ সংস্কৃতিৰ যি এক তেওঁ ইয়াত বিভিন্ন কাৰ্যসূচীৰে গীতে মাতে কথাছবিৰে নাটকৰে যিখিনি তেওঁ কৰি থৈ গৈছে এইখিনিও যাতে এক সাংস্কৃতিক যাত্ৰা এটাও আমি কৰিব পাৰোঁ লগে লগে কৰ্মসংস্কৃতিৰ যাত্ৰা আৰু আমাৰ ল'ৰা ছোৱালীক জাতীয় প্ৰেমৰে উদ্বুদ্ধ কৰি এখন শক্তিশালী ৰাজ্য হিচাপে গঢ় দিবলৈ ভৰলী পৰিয়া কন্যাকা বহুমুখী পামে আমি কাম কৰি যাম এই সংকল্পই আজিৰ দিনটোত আমি লৈছোঁ এখন সুন্দৰ জুবিন উদ্যান নিৰ্মাণ কৰিব ঠিক আছে।